ফুড গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰম'ত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰম'ৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰী ঘৰৰ পৰা ওলাই যাওঁতে মাকে কৈ আছিল, পৰী ইমান খৰধৰকৈ ক'ত যোৱা? তেতিয়া পৰীয়ে মাত দিছিল, আহি কৈ আছোঁ ৰ'বা মা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ সমীৰণে কৈ আছিল, তোমাৰ নিজৰ মৰ্জি মতে য'তে ত'তে ঘূৰি থাকা। ময়ো ভাবি ল'লোঁ যে তুমি মোৰ জীৱনত মাত্ৰ দুদিনৰ কাৰণেহে আহিছিলা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, বিশ্বাসৰ ভৰসা কৰিব পৰা যিকোনো সম্পৰ্ক এটাই মোৰ মতে শুদ্ধ। খালি কাৰোবাৰ লগত সম্পৰ্ক কৰিবলৈ গৈ নিজক পাহৰি যোৱাটোৱে মূৰ্খামি। চ' বন্ধু-বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুড গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।